নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ 3 501 পৰা 999 লৈ যোৱা ভিডিঅ'ত আমি 39 পৃষ্ঠালৈ দি থৈছিলো আৰু আজি আমি লৈ আহিছো 40 পৃষ্ঠাৰ যিমানবোৰ কৰিবলগীয়া আছে আটাইবোৰ কৰি দিয়াৰ লগতে ভালদৰে বুজাই দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক 40 পৃষ্ঠাৰ প্ৰথমতে দিয়া আছে কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই ৰাইট চিন দিয়া এনেকুৱা ধৰণৰ অংক আমি আগতেও পাইছো হয়নে যে আমাক তিনিটা কাৰণ দৰ্শোৱা থাকে যেটো কাৰণ শুদ্ধ হয় হেতুত আমি ৰাইট চিন দিব লাগে এতিয়া ইয়াতে কি কাৰণ দিছে আমি চাই লৈছো 632 তকৈ 411 সৰু কাৰণ 632ৰ এককৰ ঘৰৰ অংকটো 2 আৰু 411ত এককৰ ঘৰৰ অংকটো 1 এটো হ'ব নোৱাৰে মই অকমান ক্লু দি দিছো যে আমি এককৰ ঘৰ চালে নহব যেহেতু আমি তিনিটা সংখ্যা থকা দেখিছো হয়নে তিনিটা সংখ্যাৰ 6টো আমি কি দেখিছো ডাঙৰ দেখিছো আৰু ইপিনে 4টো কি দেখিছো সৰু দেখিছো তো আমি হেতু উত্তৰ বিচাৰিব লাগিব এতিয়া তো এইটো কতটো নহয় খটো দিছে 632ৰ দহকৰ ঘৰৰ অংকটো 3 আৰু 411ৰ দহকৰ ঘৰৰ অংকটো 1 এইটো নহয় এটা গটো চাওচোন 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ত শতকৰ ঘৰৰ অংকটো 4 তো শুদ্ধ কাৰণ কোনটো পালো আমি গটো পালো কাৰণ আমি একক দহক মিলাই চাই একানে একো প্ৰয়োজন নাই কাৰণ আমি দেখিবলৈ পাইছো 6ৰ তুলনাত 4টো কি হয় সৰু হয় হয়নে হে এতিয়া আমি গম পালো যে 632টো কি হয় 411ৰ তুলনাত ডাঙৰ হয় কাৰণ ইয়াতে কি আছে শতকৰ স্থানত 6 আছে আৰু ইয়াতে শতকৰ স্থানত কি আছে 4 আছে আৰু 6ৰ তুলনাত 4টো কি হয় সৰু হয় বা 4ৰ তুলনাত 6টো কি হয় ডাঙৰ হয় তো আমি ইয়াৰে কোনটো উত্তৰ বাছি উলিয়ালো গ উত্তৰটো বাছি উলিয়ালো ঠিক আছে এতিয়া আমাক দ্বিতীয়টো দিছে যে 717তকৈ 723 ডাঙৰ কাৰণ এতিয়া আমি ইয়াতে অকমান গম পাইছো যে 717 আৰু 723 ইয়াতে আমি কোনটোৰ ঘৰৰ কাৰণে আমি অকমান ক্লু পাই আছো দহকৰ ঘৰৰ কাৰণে হয়নে বাৰু কাৰণ ইয়াতে শতকৰ স্থান একেই আছে ঠিক আছে তো তথাপিও আমি চাইছো এতিয়া আমাক প্ৰথমতে দিছে যে 723ৰ এককৰ ঘৰৰ অংকটো 3 আৰু 717ৰ এককৰ ঘৰৰ অংকটো 7 হেতু নহয় আমি এতিয়া প্ৰথমে কি চাব নোৱাৰো একক চাব নোৱাৰো আমি এতিয়া দহক চাম 723ৰ দহকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দহকৰ ঘৰৰ অংকটো 1 তো আমি যদি এতিয়া চাও তেতিয়াহলে আমি গম পাইছো যে কোনটোৰ কাৰণে হৈ আছে খটোৰ কাৰণে তথাপিও গটো কি দিছে এবাৰ চাই লও গটো দিছে 723 আৰু 717ৰ শতকৰ ঘৰত একে অংক আছে হেতু কাৰণে নহয় ডাঙৰ এই কাৰণে কাৰণ দহকৰ স্থানত কি আছে ইয়াতে 2 আছে আৰু তাত 1 আছে আমি যদি চাবলৈ যাও একৰ তুলনাত কি হয় 2টো ডাঙৰ হয় হেহে আমি কোনটো চাইছো খটো চাইছো যে দহকৰ স্থানটো চাব লাগিব হ'ব এতিয়া আমাক দিছে খালি ঠাইত গ্ৰেটাৰ দেন স্মলাৰ দেন এণ্ড ইকুৱেল চিন ব্যৱহাৰ কৰা এইখিনি কথা মই আগতে বুজাইছো যে তুলনামূলকভাৱে ডাঙৰ তুলনামূলকভাৱে সৰু আৰু সমান চিন ব্যৱহাৰ কেনে ধৰণে কৰিব লাগে মোৰ প্ৰত্যেকটো ভিডিঅ' অৰ্থাৎ পাঠ 1 পাঠ 2 পাঠ 3 যিখিনি এতিয়ালৈকে দিয়া হৈছে আটাইখিনি ভিডিঅ' আপোনালোকে চাব পাৰে মই ধুনীয়াকৈ প্লেলিষ্ট বনাই মেলি থৈ দিছো আপোনালোকে ভালকৈ চালে আটাইখিনি কথা বুজি পাই যাব ঠিক আছে এতিয়া এইটো হৈছে তুলনামূলকভাৱে ডাঙৰ এই কাৰণে 228ৰ তুলনাত 223টো কি হয় সৰু হয় অৰ্থাৎ ডাঙৰ কোনটো হ'ল 228 অৰ্থাৎ 223ৰ তুলনাত কোনটো ডাঙৰ 228 ডাঙৰ সেই কাৰণে আমি এইটো দিছো হ'ব এই চিনটো দিছো অন্যহাতে ইপিনে দিয়া আছে আমাৰ খটো চাই লও কি দিয়া আছে 338 দিয়া আছে আৰু ইপিনে 330 দিয়া আছে তো কোনটো আমাৰ ডাঙৰ 338 তো হেহে আমি কি দিছো 330ৰ তুলনামূলকভাৱে কোনটো ডাঙৰ 338 এতিয়া গটো দিছে 584 আৰু ইপিনে দিছে 638 এতিয়া আমি দেখি গম পাইছো কোনটো ডাঙৰ 638 তো আমি কি লিখিম যে 638ৰ তুলনামূলকভাৱে সৰু কোনটো 584 হ'ব ঠিক তেনে ধৰণে গটো 808 আৰু ইপিনে 880 দিছে তো ইয়াৰো কি হৈছে 880ৰ তুলনামূলকভাৱে সৰু কোনটো 808টো ইয়াতে 935 দিছে আৰু ইপিনে 905 দিছে তো 905টো কি হৈছে 905টোৰ তুলনামূলকভাৱে ডাঙৰ কোনটো 935টো আৰু ইয়াতে 746 দিছে আৰু ইপিনেও 746 দিছে তো ইয়াতে কি দিছো সমান চিন দিছো কাৰণ দুয়োটা কি হয় সমান হয় এতিয়া আমাক দিছে জোৰ আৰু বিজোৰ
এতিয়া আমি জানিব লাগিব জোৰ কাক কয় আৰু বিজোৰ কাক কয় জোৰ হিচাপে পোৱা কেইবিধমান বস্তু চাওঁ আহা এয়া হৈছে চেণ্ডেল এয়া হৈছে মোজা এয়া হৈছে কাণফুলি আৰু এয়া হৈছে জোতা আমি এনেকুৱা আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰত জোৰ হিচাপে খেৰ দিও আহা ইয়াতে তিনিটা কণী আছে কিন্তু আমি জোৰ হিচাপে কেইটাক দিম দুটাক দিম হয়নে তো ইয়াতে কি লিখিছে তিনিটা কণী এজোৰ আৰু এটা কণী অৰ্থাৎ ইয়াতে এজোৰ আছে আৰু এয়া এটা কণী অৰ্থাৎ কিমানটা হ'ল তিনিটা কণী হ'ল ঠিক তেনে ধৰণে চাৰিটা আনাৰসৰ এয়া হৈছে দুজোৰ আনাৰস হ'ব এতিয়া আমাক ঠিক তেনে ধৰণে দি থৈ দিছে ইয়াতে পাঁচটা নাৰিকল দিছে এতিয়া আমি ইয়াকে এজোৰ দুজোৰ কৰি ভগাইছো আৰু এটা ৰৈ গৈছে তো ইয়াতে কি লিখিছো পাঁচটা নাৰিকল দুজোৰ আৰু এটা নাৰিকল ইয়াত ঠিক ধৰণে আমাক তিনিজোৰ ফুল দিয়া আছে ঠিক আছে তিনিজোৰ এয়া এজোৰ এয়া দুজোৰ এয়া তিনিজোৰ ইয়াতে কিন্তু এপাও কি হৈ থকা নাই বাকি থকা নাই এইকাৰণে আমি ইয়াতে লিখা নাই ইয়াতে আকৌ সাতটা কলম দিয়া আছে ইয়াৰে আমি এজোৰ কৰিলে তিনিজোৰ হৈছে আৰু এটা কলম ৰৈ গৈছে এইকাৰণে তিনিজোৰ আৰু এটা কলম লিখিছো ইয়াতে একে চাৰিজোৰ কৰিব পাৰিছো আমি হয়নে চাৰিজোৰ কৰিব পাৰিছো এটাও বাকি নাই কাৰণে আমি ইয়াতে লিখা নাই ঠিক তেনে ধৰণে ইয়াতে কেইটা দিয়া আছে এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ চকলেট হৈছে বা মৰ্টন হৈছে আৰু এটা ৰৈ গৈছে মৰ্টন হ'ব ইয়াতে এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ তো ইয়াতে কেইজোৰ পালো পাঁচজোৰ পালো হ'ব ইয়াতে যেহেতু এটাও বাকি থকা নাই এইকাৰণে আমি লিখা নাই এতিয়া আমাক কি দিছে এইখিনি পঢ়ি লৈছো মন কৰো আহা 2 4 6 8 10 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰো গতিকে এইবোৰ জোৰ সংখ্যাবোৰ আমি কোনবোৰ গম পালো 2 4 6 8 10 যিহক আমি জোৰ হিচাপে কি কৰিব পাৰো ৰাখিব পাৰো হ'ব আনহাতে 1 3 5 7 9 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিলে এটাকৈ ৰৈ যায় গতিকে এইবোৰ বিজোৰ সংখ্যা আৰু যিবোৰত আমি কি হ'ব জোৰ কৰোতেও মানে এটা ৰৈ যাব তেতিয়া হলে হেবোৰ কি হৈ যাব বিজোৰ হৈ যাব যেনে ধৰণে 1 3 5 7 9 এতিয়া এইখিনি এটা মন কৰিবলগীয়া কথা দিছে যে জোৰ সংখ্যাবোৰে যুগ্ম সংখ্যা আৰু বিজোৰ সংখ্যাবোৰে অযুগ্ম সংখ্যা এই যে আমি জোৰ সংখ্যাবোৰ পালো যে 2 4 6 8 10 এই সংখ্যাবোৰ কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় আনহাতে যি 1 3 5 7 9 এইবোৰক আমি অযুগ্ম সংখ্যা বুলি কওঁ হ'ব এইখিনি কথা আমাৰ মনত ৰাখিবলগীয়া যদি কেতিয়াবা সুধে যে যুগ্ম সংখ্যা কোনবোৰ যে আমি কি বুলি ক'ব লাগিব 2 4 6 8 10 হ'ব 10 মানে শূন্যটো লাগিব আমাক ঠিক আছে আনহাতে ইপিনে আৰু বিজোৰ কোনবিলাক হ'ব বা অযুগ্ম কোনবিলাক হ'ব যিবিলাক 1 3 5 7 9 আৰু এইখিনিতে কৈছো যুগ্ম সংখ্যা বুলি আমি শূন্যটোক ধৰিম হা 10ৰ আমি শূন্যটো লম একটো নলও এতিয়া আমাক দিছে তলৰ ছবিবোৰ জোৰ হিচাপে খেৰ কৰি খালি বাকচটোৰ এটা সংখ্যাটো আৰু আনটো যুগ্ম নে অযুগ্ম হ'ব লিখো আহা অৰ্থাৎ এনেকুৱা ধৰণৰ আমাক জোৰ কৰি চাব দিছে তাৰ মাজৰ পৰা কেইটা সংখ্যা হ'ব হেতু আমাক ইয়াতে লিখিব দিছে আৰু ইয়াতে যুগ্ম নে অযুগ্ম এইটো ঘৰত লিখিব দিছে হ'ব মই এনে ধৰণে বনাই ৰাখিছো ইয়াতেও দুটাকে আমি জোৰা বনাব পাৰিছো হয়নে আৰু ইয়াতে কেইটা আছে 16টা আছে আৰু 16টো কি হৈ গ'ল যুগ্ম হৈ গ'ল মই বাৰু এটা ট্ৰিক শিকাম কেনেকৈ আমি যুগ্ম আৰু অযুগ্ম মানে ল'ব পাৰো আমাক যদি বিভিন্ন সংখ্যা দিয়া থাকে তাৰে কোনটো যুগ্ম কোনটো অযুগ্ম আমি কেনে ধৰণে বাছি উলিয়াম হেতু মই এটা ট্ৰিক শিকাই দিম দেই এইখিনি অকমান কৰাই লৈ পেলাই মই ট্ৰিকটো শিকাই দি আছো বাৰু এইখিনি প্ৰথমে শিকাই লৈছো যে ইয়াতে কেইটা 16টা আছে প্ৰত্যেকটো আমি জোৰা কৰিব পাৰিছো তো এটো কি হৈছে যুগ্ম হৈছে তাৰ পিছত ইয়াতে আমি জোৰা কৰি লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে প্ৰত্যেককে আমি জোৰা কৰিব পাৰিছো তো এটো কি হ'ল যুগ্ম হ'ল এইপিনে আমাক অযুগ্ম কিয় দিছে ইয়াতে আমি জোৰা কৰি কি হৈ গ'ল এটা ৰৈ গ'ল অৰ্থাৎ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 অৰ্থাৎ এটা কি হৈ গ'ল ৰৈ গ'ল তো 11টো কি হৈ গ'ল অযুগ্ম হৈ গ'ল একে ধৰণে ইয়াতেও চাও 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে এটা ৰৈ গৈছে দেখিবলৈ পাইছো তো এটো কি হৈ গ'ল অযুগ্ম হৈ গ'ল এপিনে চাইছো 1 2 3 4 5 6 7 8 9 10 11 12 প্ৰত্যেকতে জোৰা কৰিব পাৰিছো তো এটো কি হৈ গ'ল যুগ্ম হৈ গ'ল ইয়াতে কিমান আছে 12 আছে সংখ্যাটো হৈছে 12 আৰু এটো কি হৈ গ'ল যুগ্ম হৈ গ'ল একে ধৰণে ইয়াতো 16টা আছে 16টো কি হৈ গৈছে আমি জোৰা বনাব পাৰিছো তো এটো যুগ্ম ইয়াতে আমি 16 লিখিছো ঠিক তেনে ধৰণে ইয়াতে 14টা আছে প্ৰত্যেকৰে আমি জোৰা বনাব পাৰিছো তো এটো কি হৈ গ'ল যুগ্ম হৈ গ'ল ইয়াতে কিমান লিখিছো 14 লিখিছো একে ধৰণে ইয়াতে 18টা আছে প্ৰত্যেকতে আমি জোৰা বনাব পাৰিছো তো এটো কি হৈ গ'ল যুগ্ম আনকি ইয়াতে 20টা আছে 20টাকে আমি কি কৰিব পাৰিছো এটাকে জোৰা বনাব পাৰিছো তো এটো কি হৈ গ'ল যুগ্ম আৰু ইয়াতে কি লিখিছো 20 লিখিছো
এতিয়া আমাক দিছে হি পিঠিৰ ছবিবোৰ চাই কৰো আহা এতিয়া আমি যিখিনি লিখিলো যুগ্ম অযুগ্ম কোনকেইটা যুগ্ম আছিল কোনকেইটা অযুগ্ম আছিল সকলোৰে মনত আছে নহয় এতিয়া দিছে যুগ্ম সংখ্যাবোৰ হ'ল আমি যিখিনি যুগ্ম পালো সেইখিনি আমাক লিখিব দিছে তাত আমি পাইছিলো 10 পাইছিলো 12 পাইছিলো 14 পাইছিলো 16 পাইছিলো 18 পাইছিল আৰু 20 পাইছিলো ইপিনে দিছে অযুগ্ম সংখ্যাবোৰ হ'ল অযুগ্ম সংখ্যা আমি দুটাই পাইছিলো এটা পাইছিলো 11 আৰু এটা পাইছিলো 13 তাৰপিছত দিছে যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল আমি যিকেইটা যুগ্ম সংখ্যা পাইছিলো সেইবোৰৰ এককৰ স্থানত কি কিটা আছিল যে 0 আছে 2 আছে 4 আছে 6 আছে 8 আছে আনহাতে অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হৈছে 1 3 হ'ব এতিয়া আমাক ইয়াতে কি কৈছে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 অংক থাকে সেইবোৰ যুগ্ম সংখ্যা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 9 অংক থাকে সেইবোৰ অযুগ্ম সংখ্যা এটা মই ট্ৰিক শিকাম বুলি কৈছিলো নহয় এতিয়া মই শিকাই আছো দেই অকমান কথা গুৰুত্ব দিলে হৈ গল যে আমাৰ কেতিয়াবা দুটা থকাও অযুগ্ম সংখ্যা হ'ব পাৰে তিনিটা থকাও অযুগ্ম সংখ্যা হ'ব পাৰে আমি দহকৰ স্থান আৰু শতকৰ স্থান একো মেটাৰ নকৰে আমাক কোনটো চাব লাগিব এককৰ স্থানটো এককৰ স্থানত যদি আমি 0 2 4 6 8 পাও তেতিয়া হলে গম পাম যে হেতু কি হ'ব যুগ্ম অন্যহাতে যদি আমি এককৰ স্থানত 1 3 5 7 9 পাও তেতিয়া হলে আমি গম পাম যে এটো কি অযুগ্ম সংখ্যা বুজিব গৈছে নে মই কি কৈছো যে সংখ্যা তিনিটাই থাকক দুটাই থাকক আমি এককৰ ঘৰৰ সংখ্যাটো চাম আৰু যদি বোলে দহকটো 2 আছে 4 আছে তেতিয়া বেলেগ কথা কিন্তু দহকত যদি 3 থাকে আৰু ইপিনে যদি 2 থাকে তেতিয়াও কিন্তু কি হ'ব যুগ্ম হ'ব বুজিব গৈছে অকল এনেকুৱা নহয় 22 12 এইবিলাকে যে যুগ্ম হেতু নহয় কোনবিলাকত যুগ্ম বুলি আমি ধৰিম যত এককৰ ঘৰত কি থাকিব 0 2 4 6 8 থাকিব সেইবোৰে হ'ব কি যুগ্ম অন্যহাতে যিবোৰৰ এককৰ ঘৰত 1 3 5 7 9 থাকিব সেইবোৰ হ'ব অযুগ্ম সংখ্যা ঠিক আছে এতিয়া মই বাৰু দেখাই দি আছো উদাহৰণ হিচাপে ইয়াতে দিয়াই আছে কেটামান তলৰ সংখ্যাবোৰ চাই শুদ্ধটোত ৰাইট চিন দিও আহা যে যেটো শুদ্ধ হয় হেতু চাই পেলাই আমাক কি কৰিব দিছে ৰাইট চিন দিব দিছে এতিয়া ইয়াতে টেষ্টটো দিয়া আছে মই অলৰেডি কৈ উঠিলো আগৰ সংখ্যাটো কিন্তু কি আমিতো 2 টো যুগ্ম বুলি জানো কিন্তু 3 টো কি আছে অযুগ্ম আছে এই কাৰণে কি হৈছে অযুগ্ম হৈছে 23 সংখ্যাটো কি হৈ গৈছে অযুগ্ম অৰ্থাৎ এককৰ ঘৰত কি আছে 3 আছে এই পিনেও 55 দিয়া আছে এককৰ ঘৰত 5 আছে মানে এটো কি হৈ গল অযুগ্ম হৈ গল এই পিনে ইয়াতে 72 আছে এককৰ ঘৰত 2 আছে মানে এটো কি হৈ গল যুগ্ম হৈ গল ইয়াতে 168 দিয়া আছে 8 পাইছো যেহেতু এককৰ ঘৰত তো এটো কি হৈ গল যুগ্ম হৈ গল 583 আছে ইয়াতে 3 টো কি হয় অযুগ্ম হয়নে এককৰ ঘৰত 3 আছে যেহেতু আমি ইয়াতে কি পালো অযুগ্ম পালো 747 ৰ 7 টো অযুগ্ম হয় অৰ্থাৎ এককৰ ঘৰত অযুগ্ম আছে কাৰণে এটো কি হৈ গল অযুগ্ম হৈ গল 655 টো একে ধৰণে 5 টো কি হয় অযুগ্ম সংখ্যা হয়নে তো 5 টো আমি এককৰ ঘৰত 5 থকাৰ বাবে এটো কি কৰিলো অযুগ্ম তাৰপিছত 836 আছে 36 ৰ 6 টো কি হয় যুগ্ম হয় অৰ্থাৎ এককৰ ঘৰত যুগ্ম আছে যেহেতু আমি কি লিখি দিলো যুগ্ম লিখি দিলো হ'ব এতিয়া আমাক ইয়াতে দিছে কৰো আহা এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা ইয়াতে মই ধুনীয়াকৈ লিখি থৈছো 601 603 605 607 609 611 613 615 617 অৰ্থাৎ এটাকৈ ঘৰ এৰিব দিছে ঠিক তেনেধৰণে 712 714 716 718 720 722 724 726 728 এতিয়া আমাক দিছে দুটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা ইয়াতে দুটাকৈ এৰিব দিছে হেহে 601 ৰ পিছত 604 হৈছে 604 ৰ পৰা 607 তাৰ পিছত মই লিখিছো 610 613 616 619 622 625 আকৌ ইয়াতে 833 ৰ পৰা দিছে 806 ইয়াতে 36 হৈছে 839 হৈছে তো ইয়াতে লিখিছো 842 845 848 851 854 857 তাৰপিছত ঠিক তেনেধৰণে ইয়াতে এটাকৈ সংখ্যা এৰি পিছুৱাই দিব দিছে এতিয়া 999 997 995 ঠিক তেনেধৰণে 993 991
89 987 987 985 আৰু এয়া হৈছে 983 তাৰপিছত 570 568 566 564 562 560 558 556 554 এনেধৰণে লিখা আছে ঠিক আছে আৰু এটা কাম মই মোৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে থৈছো যেটো আটাইখিনি মই কৰিয়ে দিছো যাতে তেওঁলোকে দুটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখিব পাৰে মই কি বুজালো যাতে তেওঁলোকে বুজি পায় সেই কাৰণে মই ৰাখিছো হমো ছাত্ৰ ছাত্ৰীকে কৈছো তোমালোকে নাভাবিবা বাইদেউ আমাক এটো কৰাই নিদিলে কেতিয়াবা কেনেকুৱা হৈ যায় মই পঢ়াই থাকোতে উচিতমতে ভবা না যায় যে ছাত্ৰ ছাত্ৰীসকলে মোৰ পৰাই সবখিনি লিখি লব হেতু একো কথা নাই বুজি পোৱা যায় হয় কিন্তু কেতিয়াবা বুজি পোৱাখিনি কেনে ধৰণে বুজি পোৱা গল হেতু নিজেও চেষ্টা কৰিব লাগিব হয়নে যেনে শ্ৰেণীকোঠাত আমাক শিক্ষাগুৰু এটাই কি কৰিব এটা অংক কৰিব তাৰ পিছত ক'ব তোমালোকে দ্বিতীয়টো নিজে কৰাচোন চাও তোমালোকে পাৰানে নোৱাৰা ঠিক তেনে ধৰণে মই এটো প্ৰমাণ চাব বিচাৰিছো যে মোৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ ভিডিও চাই কি বুজি পাইছে আৰু তেওঁলোকে নিজাববীয়াকৈ কৰিব পাৰে নে নাই হ'ব কোনো কিন্তু একো বেয়া নভাবিবা দেই এটো নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা অৰ্থাৎ দুটা ঘৰ পিছুৱাই দিবা মানে যেনেকৈ আমি কেনেকুৱা পিছুৱাই মানে কেনেকুৱা যে ইয়াতে দেখিবলৈ পাইছে 606 আছে 603 600 অৰ্থাৎ 600ৰ আগৰবোৰ হ'ব 600ৰ পিছৰবোৰ নহয় ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সংখ্যাৰ খেল দিছে সংখ্যাৰ খেলটো খেলু দেই ইয়াতে আমাক 500 দিয়া আছে 500ৰ 100 ঘৰকৈ যদি আমি জপিয়াই যাও কিমান হ'ব 100 হলে 600 আৰু 100 হলে কিমান হ'ব 700 ঠিক তেনেধৰণে 5 ঘৰকৈ জপিয়াওতে 505 510 আকৌ 20 ঘৰকৈ জপিয়ালে 520 540 50 ঘৰকৈ জপিয়ালে 550 600 15 ঘৰকৈ জপিয়ালে 515 530 আকৌ ইপিনে 10 ঘৰকৈ জপিয়ালে 510 520 হ'ব এতিয়া আমাক কি দিছে প্ৰকল্প দিছে 25 ঘৰকৈ জপিয়াই 500ৰ পৰা 950 লৈ সংখ্যাবোৰ লিখা এটো তোমালোকক কৰিব দিছে তোমালোকে সকলে কৰিবলৈ চেষ্টা কৰিবা দেই এতিয়া আমাক নেক্সট দিছে 295 আমি 200 যোগ 95 কৰি পেলাই আমি কি পাব পাৰো 295 পাব পাৰো অৰ্থাৎ ইয়াতে দিছে যে ভিন ভিন ধৰণে সংখ্যাৰ প্ৰকাশ কৰো আমি কেনে ধৰণে 295 টো পাব পাৰো হেতু যে 200 যোগ 95 হলে কিমান হ'ব 295 হ'ব 300 বিয়োগ 5 হলে কিমান হ'ব 295 হ'ব 250 যোগ 45 হলে কিমান হ'ব 295 হ'ব আকৌ 350 ৰ লগত যদি আমি 55 কি কৰি দিও বিয়োগ কৰি দিও তেতিয়া আমি কিমান পাম 295 পাম তেনে ধৰণে দিছে আমাক 348 ইয়াতে একে 300 যোগ 48 কৰিলে আমি কিমান পাম 348 পাম 340 যোগ 8 কৰিলে আমি কিমান পাম 348 পাম 350 বিয়োগ 2 কৰিলে আমি কিমান পাম 348 পাম আৰু মই ইয়াতে লিখি ৰাখিছো 360 যোগ 12 কৰিলে আমি কিমান পাম 348 পাম ঠিক তেনে ধৰণে এটো 327 দিছে 300 লগত 27 যোগ কৰিলে আমি কি পাম 327 350 ৰ লগত 23 বিয়োগ কৰিলে আমি কিমান পাম 327 330 ৰ লগত 3 বিয়োগ কৰিলে আমি কিমান পাম 327 আৰু 320 ৰ লগত 7 যোগ কৰিলে আমি কিমান পাম 327 এতিয়া আমাক দিছে লিখো আহা এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 0 হ'ব আৰু এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 9 দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ব 10 আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 99 তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ব 100 আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 999 আনহাতে আমাক ইয়াতে এটা কথা দিছে যে জানি লও আহা 999 যোগ 1 সমান 1000 অৰ্থাৎ আমি যদি 999 লগত 1 যোগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 1000 পাম 1000 হল 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু 1000 টো 4টা অংকৰে কি হ'ব গঠিত এটা সৰু সংখ্যা হ'ব ঠিক আছে তো এইখিনিয়ে আছিল পাঠ 3 ৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আৰু মোৰ আগৰ ভিডিওটোত মই এই পাঠটিৰে এটা পাৰ্ট দি থৈ দিছো সকলোৱে তাৰ পৰা চাব পাৰিব মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম হ'ব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং